সমগ্ৰ অসমবাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা। শুভেচ্ছা জনালে বিশিষ্ট শিক্ষাবিদ মজিবুৰ ৰহমানে। সকলোৰে মাজত সুখ শান্তিৰ কামনা বিশিষ্ট শিক্ষাবিদজনৰ। ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ কৰ্মী মজিবুৰ ৰহমানে সমগ্ৰ অসমবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন। পবিত্ৰ ঈদৰ এই শুভক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে বিশিষ্ট শিক্ষাবিদ মজিবুৰ ৰহমানে। এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত শান্তি সুখ সমৃদ্ধ আৰু সুখ সমৃদ্ধি নতুন পোহৰ কঢ়িয়াই আনক তাৰে কামনা কৰে বিশিষ্ট শিক্ষাবিদজনে। এই ঈদে সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বৰ বোধ গঢ় লৈ উঠক তাৰে কামনা কৰে শিক্ষাবিদজনে। এই মুহূৰ্তত তেখেতৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। আজি মই এই নিউজ চেনেলৰ সমূহ সামগ্ৰীবাহীলৈ আগন্তক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোকে আমাৰ এই পবিত্ৰ ৰমজান মাহৰ এই একমাহ ৰোজা পালনৰ পাছত আমাৰ সমাজত সকলোৱে যাতে শান্তি শৃংখলা বজাই ৰাখি আল্লাহ তাআলাৰ পৰম কৰুণাময় আল্লাহ তাআলাৰ দয়াৰ বৰকতত যাতে আমাৰ সকলোৱে শান্তি থাকে আৰু শান্তি সমৃদ্ধি আমি কামনা কৰিলোঁ। সকলো ইছলাম ধৰ্মী লোকসকল বা সমূহ সামগ্ৰীবাহী ৰাইজলৈ মোৰ তৰফৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।